আৰু হুজাইৰ উত্তৰ বিদ্যানগৰত জিঅ' টাৱাৰত 5G স্থাপনত বাধা। অঞ্জলি দে নামৰ এগৰাকী মহিলাৰ বাধা আৰু কোনো ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা নকৰাকৈ 5G স্থাপনৰ ব্যৱস্থা কৰাক লৈ অঞ্জলি দে নামৰ মহিলাগৰাকীৰ বাধা আৰোপ। 2014-15 চনতে লগোৱা এই জিঅ' টাৱাৰত ৰাইজৰ নিৰাপত্তাৰ বাবে নাই কোনো ধৰণৰ ব্যৱস্থা, যাৰ ফলত স্থানীয় একাংশ ৰাইজে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে। ইফালে চৰকাৰে নীতি নিয়ম নমনাকৈ জিঅ' টাৱাৰৰ কৰ্তৃপক্ষই জোৰ জুলুমকৈ 5G স্থাপনৰ বাবে চলাইছে যুঁজা। আমি পুনৰবাৰ জনাইছো, হুজাইৰ উত্তৰ বিদ্যানগৰত জিঅ' টাৱাৰত 5G স্থাপনত বাধা। অঞ্জলি দে নামৰ এগৰাকী মহিলাৰ বাধা আৰোপ, কোনো ধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা নোহোৱাকৈ 5G স্থাপনৰ ব্যৱস্থা কৰাক লৈ অঞ্জলি দে নামৰ মহিলাগৰাকীয়ে বাধা আৰোপ কৰিছে। 2014-15 চনতে লগোৱা এই জিঅ' টাৱাৰত ৰাইজৰ নিৰাপত্তাৰ বাবে নাই কোনো ধৰণৰ ব্যৱস্থা, যাৰ ফলত স্থানীয় একাংশ ৰাইজে বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে। ইফালে চৰকাৰী নীতি নিয়ম নমনাকৈ জিঅ' টাৱাৰত কৰ্তৃপক্ষই জোৰ জুলুমকৈ 5G স্থাপনৰ বাবে চলাইছে যুঁজা। কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে এই সন্দৰ্ভত আমি মন্তব্য আগবঢ়াই ইভিনিং এট 5ৰ পৰা মই ময়ূৰীয়ে বিদায় লৈছোঁ। চাই থাকিব আসাম টক্স। নমস্কাৰ। তারা এখানে কইছিল প্রোটেকশন দিব, কোনো প্রোটেকশন ছাড়া টাওয়ারটা চলতেছে। হ্যাঁ, বাচ্চাগুলাকে মেট্রিকের স্টুডেন্ট আছে, হ্যাঁ, এই আপনার 6-এর থেকে 5-এর থেকে মেট্রিক পর্যন্ত এই ইয়েতে ভুগতাছি আমরা আওয়াজে। তারপরে এটার লিগে আমরা তারা বহুতবার কইছি, কিন্তু কোনো প্রোটেকশন নয়, মুখ আর উল্টা কথা কই থাকে। হ্যাঁ, এনেকা করি আমি চলি আছো। হ্যাঁ, আজি তো সিহঁতে পুলিশ প্রোটেকশন আনিছে, মানুহ আনিছে যে এইটো 5G বহাব। আগতো আহিছিলে, তেতিয়াও মই বাধা দিলো। আজি আকৌ আহিছে পুলিশ প্ৰটেকশ্যন লৈ। মোৰ মৰ্ণিঙত দুজন ল'ৰা আহিছে, এইখিনি কৈ আছে যে আজি পুলিশ প্ৰটেকশ্যন লৈ কিনে টাৱাৰটো বহাবলৈ আহিব। মোৰ সমস্যা এইটো কোনো আৱাজ হ'ব নালাগে। হ্যাঁ, মোৰ ষ্টুডেণ্ট আছে, মই হাৰ্টৰ পেচেণ্ট, চেন্নাই ট্ৰিটমেণ্ট চলি আছে মোৰ। হ্যাঁ, হ'ব নালাগে আর প্রোটেকশনটো দিব লাগে, পুরা ওয়ালটো মারি দিব লাগে। যেতিয়া বর্ষাকালত বৃষ্টি হয়, কারেন্টর যদি লাইনটো যদি কিবা হয়, আমি মরিম, অন্য কোনো নমরিব। হ্যাঁ, সিহঁতে থাকে বিষ্ণুপল্লী, কিন্তু আমি সমস্যাটা ভুগি আছো। হ্যাঁ, একো নকৰে। আপুনি চাওক, বাড়ির ভিতৰত, তার বাড়ির বাউন্ডারি পানী আমার ভিতৰত। হ্যাঁ, নাই হয়